নমস্কাৰ চাই আছে নিটক্স আৰু মই ভাৰ্গৱ দুৱাৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা কোৱা হৈছে স্পষ্ট ৰূপত যে আমি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় আমি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় যে হিমন্ত বিশ্ব শৰ্মাই যি ক'ব আমি তাকে শুনিম হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰলাপ বকিবলৈ ধৰিছে আবুল তাবুল কথা বকিবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা তললৈ গৈছে এনে ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আবু বক্কৰ সিদ্দিক সমান্তৰালকৈ আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা কোৱা হৈছে যে মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মিয়া মুছলমানক বাৰম্বাৰ টাৰ্গেট কৰি বাৰম্বাৰ গালি দি যদি হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিব ৰাষ্ট্ৰীয় ৰাজনীতিত উজলি উঠিব আৰু তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিব তেনেহলে ভুল ভাবিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৃথিৱীৰ কোনো শক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব নোৱাৰে এনে কোনো শক্তি নাই যিয়ে নেকি ইছলাম ধৰ্মৰ ক্ষতি কৰিব পৃথিৱীত এনেকুৱা শক্তিয়ে নাই যি শক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব পাৰিব বা ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰিব যদি মাদ্ৰাসা বন্ধ কৰিব পাৰিম বুলি ভাবিছে ভুল ভাবিছে কোনো ব্যক্তিয়েও ইছলাম ধৰ্মৰ ক্ষতি কৰিব নোৱাৰে আৰু অনুষ্ঠানসমূহ শেষ কৰিব নোৱাৰে অসমতে এতিয়ালৈকে এনআৰচিৰ কাম সম্পন্ন কৰিব পৰা নাই হিমন্ত চৰকাৰে কিন্তু বেলেগ ৰাজ্যত গৈ এনআৰচিৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মা কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হে অধিকাৰ নাই এনআৰচি সন্দৰ্ভত কথা কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ আজিলৈকে কিমানজন মানুহক বাংলাদেশলৈ গতিয়াই পঠিয়াব পাৰিছে তাৰ উত্তৰ দিয়ক প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ বহু শক্তিশালী দেশেও ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিলে ইছলাম ধৰ্মীয় অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে সমাজ ব্যৱস্থাত চলে চৰকাৰী কোনো ব্যৱস্থাত নচলে এই অনুষ্ঠানবোৰত কেৱল ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাই নহয় লগতে সাধাৰণ শিক্ষাও গ্ৰহণ কৰা হয় সেই কথা জানি লোৱা ভাল হিমন্ত বিশ্ব শৰ্মাই আমি কাৰো গোলাম হৈ জীয়াই থকা নাই মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে যে গ্ৰহণযোগ্য হ'ব আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় সেই কথা মনত ৰাখক হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয়তা পাবৰ বাবে আবুল তাবুল বকি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা বৰ্তমান সময়ত বহুত তললৈ গৈছে তলৰ পৰ্যায়লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা অসমত ধৰ্মীয় মেৰুকৰণ কৰি অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে আবু বক্কৰ সিদ্দিকে আমাক অন্তত শান্তিৰে জীয়াই থাকিবলৈ দিয়ক আমিওতো মানুহ আমিতো কোনো বেলেগ প্ৰাণী নহয় এই মন্তব্য কৰিছে আবু বক্কৰ সিদ্দিকে আমি জীৱ জন্তুৰ দৰে নহয় যে যিটো ক'ব সেইটোৱে মানি ল'ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে আমি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয় মিয়া মুছলমানক গালি পাৰি যদি হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব তেনেহলে ভুল ভাবিছে সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই যি মানসিকতা বৰ্তমান সময়ত বহুত তললৈ গৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা কোৱা হৈছে কোনো ব্যক্তিয়ে ইছলাম ধৰ্ম শেষ কৰিব নোৱাৰে বা ক্ষতি কৰিব নোৱাৰে এই মুহূৰ্তত সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ভাষ্য আমাৰ লগত আছে কি কৈছে মন দি শুনক ঝাৰখণ্ডত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো মন্তব্য কৰিছে একেবাৰে তৰল মন্তব্য কৰিছে এই মন্তব্যক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু নিন্দা কৰিছো আৰু আমি তাৰ লগতে বিৰোধিতাও কৰিছো কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিছো অসমৰ দায়িত্ব লৈ
কেৱল সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে বিভিন্ন ৰাজ্যত আৰু তেখেতে হিন্দুত্ববাদী পৰিচয় হোৱাৰ কাৰণে আৰু ভাৰতবৰ্ষৰ ভিতৰত একেবাৰে হিন্দুত্ববাদী নেতা হিচাপে পৰিচয় হোৱাৰ বাবে আৰু প্ৰতিষ্ঠিত হোৱাৰ বাবে আমাৰ অসমৰ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে বিভিন্ন ৰাজ্যত গৈ আমি দেখিছোঁ NRCৰ ক্ষেত্ৰত তেখেতে যিটো মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে অসমত লাখ লাখ টকা খৰচ কৰি কোটি কোটি টকা খৰচ কৰি এটা জিলাৰ পৰা আন এটা জিলালৈ এই সাধাৰণ মানুহখিনিক হিয়াৰিঙৰ নামত যি অত্যাচাৰ চলাই ইতিমধ্যে NRCৰ কাম সম্পূৰ্ণ হৈছেই প্ৰায় আৰু এনে মুহূৰ্তত NRCৰ কাম আজিলৈকে মানুহক NRC হাতত দিব পৰা নাই যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যখনত NRCৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই NRC মানুহক হাতে হাতে দিব পৰা নাই আৰু সেইজন মুখ্যমন্ত্ৰী বেলেগ ৰাজ্যত গৈ NRCৰ কথা কৈ মানুহৰ মাজত এটা হাস্যকৰ খোৰাক যোগাইছে এইটো এটা আচৰিত কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ উপৰিও কৈছে যে যিসকল NRCৰ পৰা বাদ পৰিব সেইসকলক বোলে গঠিয়াই বোলে বাংলাদেশত পঠাব মই প্ৰশ্ন কৰিছোঁ এইটোৱেই যে NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় 19 লাখ মানুহ যে NRCৰ পৰা বাদ পৰিছে 19 লাখ মানুহৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমানজন ব্যক্তিক বাংলাদেশত পঠাইছে গতিকে এনেকুৱা মন্তব্য কৰিব নালাগে তাৰ উপৰিও আমি দেখিছোঁ মাদ্ৰাছাৰ কথা কৈছে যে অসমত মাদ্ৰাছা বন্ধ কৰিব ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্ব হয় তেখেতেই ৰজা হয় অসমত কিছুমান মাদ্ৰাছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিছে আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ তাৰ উপৰিও বৰ্তমানে যিটো মন্তব্য কৰিছে মাদ্ৰাছা বন্ধ কৰিব ধৰ্মীয় শিক্ষা পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰে আৰু মইতো এইটো কৈছোঁ যে কিয়ামতৰ আগলৈকে কোনো ৰাজনৈতিক নেতা হওক কোনো মন্ত্ৰী হওক বা কোনো ব্যক্তি হওক ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ সাহসতা কোনো মানুহৰ নাই আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব নোৱাৰে কাৰণ ধৰ্মীয় অনুষ্ঠানত আজি আমি সুবাহী মক্তব যিটো মাদ্ৰাছা আমি সম্পূৰ্ণভাৱে হাবিজি হওক বা খাৰিজিয়া মাদ্ৰাছাই হওক সম্পূৰ্ণভাৱে সমাজৰ দান বৰঙণিয়ে এই মাদ্ৰাছাখিনি আমি ৰাইজে চলাই আছে চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই কোনো ধৰণৰ 1 টকাও চৰকাৰে দিয়া নাই সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাত ইছলামিক ধৰ্মৰ নিয়ম নীতিৰে মাদ্ৰাছা চলি আছে আৰু মাদ্ৰাছাত বিভিন্ন ধৰণৰ শিক্ষা হয় জেনেৰেল শিক্ষা হয় বিভিন্ন ধৰণৰ শিক্ষা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাদ্ৰাছা বন্ধ কৰা যিটো পোষকতা কৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কাৰণ মাদ্ৰাছা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই ধৰ্মীয় অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী নহয় আমি দেখিছোঁ 1400 বছৰ আগত আমাৰ ইছলাম ধৰ্ম বিনষ্ট কৰাৰ কাৰণে ইছলাম ধৰ্ম নিষেধ কৰাৰ কাৰণে নমৰুদৰ নিচিনা মানুহ আবু জহেল বা বিভিন্ন ধৰণৰ চক্ৰই ইছলাম ধৰ্ম যেতিয়া নিষেধ কৰিব নোৱাৰিলে ইছলাম ধৰ্ম তেওঁলোকে লাগে আৰু ইছলাম ধৰ্মৰ শক্তি বৃদ্ধি হৈছে তেনে মুহূৰ্তত এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি যেন বিনষ্ট কৰিব এইটো মই কেতিয়াও গ্ৰহণ নকৰোঁ যদিও মাদ্ৰাছা বন্ধ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এটা কথা ঠিক যে আমাৰ ইছলাম ধৰ্মৰ নিয়ম নীতিত যেটো আমাৰ আন্তৰিকতা আছে আমি ইছলাম ধৰ্মৰ যিখিনি নিয়ম নীতি আমি ভাল পাওঁ বা আমাৰ হৃদয়ত যিখিনি আমাৰ মাজত আছে এইখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেষ কৰিব নোৱাৰিব এটা অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰাত বেছি সময় নালাগে কিন্তু মনত থাকিব আমাৰ মাজত যেটো ধৰ্মীয় যেটো প্ৰথা ধৰ্মীয় যেটো আন্তৰিকতা এই বস্তুৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিষেধ কৰিব নোৱাৰিব আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসন কালত কেৱল মাদ্ৰাছাই নহয় ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ প্ৰথা বা বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান মানুহখিনিক নিষেধ কৰাৰ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে এই কথা ইতিমধ্যে আমি গম পাইছোঁ গতিকে পৃথিৱীত এনেকুৱা শক্তি নাই মই কৈছোঁ যে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰে আৰু ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী যিমানেই নকৰক কিয় আৰু আমি অসমত জীয়াই আছোঁ আমি কাৰো গোলাম হৈ আমি জীয়াই থকা নাই ভাৰতবৰ্ষৰ এটা হকিয়া সংবিধান আছে আৰু সংবিধানে দিয়া মৌলিক অধিকাৰ ভিত্তিত আমি মুছলমান সমাজে আমি জীয়াই আছোঁ কাৰো গোলাম হৈ আমি জীয়াই থকা নাই আমাৰ এইখিনি মৌলিক সংবিধানে দিয়া মৌলিক আমাৰ অধিকাৰ আছে আৰু সংবিধানে এইটো দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ ৰাজনৈতিক জনপ্ৰিয়
প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি এটা জাতিক টাৰ্গেট কৰি এই জাতিটোৰ যিটো জনপ্ৰিয় সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে আপুনি চেষ্টা নকৰিব। আপুনিও মানুহ, আমিও মানুহ। আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়। আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আখুৱা, যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰিবলৈ ইতিমধ্যে আপুনি ব্যৰ্থ হৈছে। অসমত 1,57,000 কোটি টকা বৰ্তমান ঋণত ডুব গৈছে। অসমত বিভিন্ন ধৰণৰ মূল্য বৃদ্ধি পাইছে। অসমত বিভিন্ন ধৰণৰ সমস্যাই ডুব গৈছে। এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু এই যিখিনি সমস্যা, এই সমস্যাখিনি যাতে ৰাইজে ভুল যায়, ৰাইজে সমস্যাখিনি যাতে কোনো পধ্যেই গণতান্ত্ৰিকভাৱে আন্দোলন নকৰে, ৰাইজে যাতে উত্থাপন নকৰে, এই কথাখিনি ডাকিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ৰাজ্যত গৈ তেখেতৰ জনপ্ৰিয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত তেনেকুৱা কথা কৈ এছাম ব্যক্তিসকলক সন্তুষ্ট কৰিবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে এনেকুৱা মন্তব্য নকৰিবলৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু যি মন্তব্যৰ কাৰণে এটা সাম্প্ৰদায়িক পৰিস্থিতি বিনষ্ট হয়, আৰু এনেকুৱা সাম্প্ৰদায়িক সম্পত্তি বিনষ্ট হোৱাৰ পিছত অসমৰ যিখিনি পৰিৱেশ, আমি এইটো কেতিয়াও নিবিচাৰোঁ। আমি বিচাৰিছোঁ কি, আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সদায় বদ্ধপৰিকৰ। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি উঠক। কিন্তু তেনে মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একপক্ষীয় যিটো নিয়ম, এই নিয়মটো আমি সদায় বিৰোধিতা কৰি আহিছোঁ। এনেকুৱা পক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ মুখ্যমন্ত্ৰী হয়, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে মিয়া মুছলমানক গালি দি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী হ'ব, আৰু সেইটো ভুল ধাৰণা। প্ৰধানমন্ত্ৰী হওক, আমাৰ কোনো আপত্তি নাই, আমি ৱেলকাম জনাম। কিন্তু বিভিন্ন ৰাজ্যত গৈ এনেকুৱা তৰল মন্তব্যৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তাৰ লগতে পুনৰবাৰ আমি গৰিহণা আৰু তীব্ৰ বাহাৰে আমি বিৰোধিতা কৰিছোঁ। ধন্যবাদ। সিদিনা ঝাৰখণ্ডত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান তৰল মন্তব্য কৰিছে, আমাৰ দৃষ্টিগোচৰ হৈছে। তেনেকুৱা মন্তব্যক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। তাৰ লগতে আমি বিৰোধিতাও কৰিছোঁ। যিজন মুখ্যমন্ত্ৰীয়ে অসমত NRCৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই, যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই NRCৰ কাম সম্পূৰ্ণ কৰি ৰাইজক NRC বিতৰণ কৰিব পৰা নাই, NRCৰ নামত লক্ষ লক্ষ টকা খৰচ কৰি এটা জিলাৰ পৰা আন এটা জিলালৈ সাধাৰণ শ্ৰেণীৰ মানুহখিনিক হিয়াৰিঙৰ নামত কিমান অত্যাচাৰ কৰিলে, আৰু কিমানজন মানুহ আহত আৰু নিহত হৈছে, কিমান আৰ্থিকভাৱে মানুহ সংকটত পৰিছিল, আৰু তেনেকুৱা পৰিৱেশত আজিলৈকে অসমৰ জনসাধাৰণে NRC হাতত পোৱা নাই, আৰু অসমতো NRCৰ কাম সম্পূৰ্ণ হ'ব পৰা নাই। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ৰাজ্যত গৈ NRCৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে নৈতিক অধিকাৰ আছে মই নাভাবোঁ। গতিকে এনেকুৱা মন্তব্য কৰি অসমৰ জনসাধাৰণৰ মাজত এটা হাঁহিৰ খোৰাক যোগাইছে বুলি মই অনুমান কৰিছোঁ। আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NRCৰ বাদ পৰা যিসকল ব্যক্তি আছে তেওঁলোকক বোলে গঠিয়াই গঠিয়াই বাংলাদেশত পঠাব। আচৰিত কথা। মই প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে NRCৰ পৰা প্ৰায় 19 লাখ মানুহ ইতিমধ্যে বাদ পৰিছে। 19 লাখ মানুহৰ ভিতৰত কিমানজন মানুহ আজিলৈকে বাংলাদেশত গঠিয়াই গঠিয়াই পঠাইছে, কিমানজন মানুহ চিনাক্ত কৰিব পাৰিছে, কিমানজন অবৈধ বাংলাদেশী আজি বাংলাদেশত দিব পাৰিছে, বিভিন্ন ধৰণৰ ৰাষ্ট্ৰত দিব পাৰিছে। এই তথ্যটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি বিচাৰিছোঁ। আৰু তাৰ লগতে কৈছে অসমত মাদ্ৰাছা বন্ধ কৰিছে, আৰু যিসকল মাদ্ৰাছা আছে সম্পূৰ্ণভাৱে বন্ধ কৰিব। পৃথিৱীত এনেকুৱা শক্তি নাই, এনেকুৱা ব্যক্তি নাই যি শক্তি আৰু যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ শিক্ষা অনুষ্ঠান বন্ধ কৰিব পাৰে। আৰু সেই ইছলাম ধৰ্মৰ শিক্ষা অনুষ্ঠান চৰকাৰী কোনো ধৰণৰে খৰচেৰে নচলে, বা মুখ্যমন্ত্ৰীৰ কোনো ধৰণৰ সহায়ত এই শিক্ষা অনুষ্ঠান নচলে। সম্পূৰ্ণভাৱে আমাৰ সমাজ ব্যৱস্থাত এই শিক্ষা অনুষ্ঠানবিলাক চলি আছে, যি অনুষ্ঠানত আজি ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাত জ্ঞান দি আছে। মাদ্ৰাছাৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ ইতিমধ্যে হৈছে, বহুত ধৰণৰ জ্ঞানী গুণী ব্যক্তি আজি মাদ্ৰাছাৰ পৰা আজি তেওঁলোকে জ্ঞান অৰ্জন কৰিছে। তেনে মুহূৰ্তত মাদ্ৰাছা বন্ধ কৰি দিয়াৰ যিখিনি মানসিকতা,
এনে মানসিকতাত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে নিন্দা কৰিছোঁ আৰু ধিক্ষাৰ জনাইছোঁ। আপোনালোকে জানে যে 1400 বছৰ আগত এই ইছলাম ধৰ্ম নিষেধ কৰাৰ কাৰণে কিছুমান ব্যক্তি যেনেকুৱা নমৰুদ, আবু জেহেল, ফেৰাউন তেনেকুৱা ডাঙৰ ডাঙৰ ব্যক্তিসকলে ইছলাম ধৰ্ম একো ক্ষতি কৰিব নোৱাৰিলে। ইছলাম ধৰ্ম ক্ষতি কৰাত কোনো ধৰণৰ তেওঁলোকে যিমান চেষ্টা নকৰক কিয় 1% তেওঁলোকে মানে সফল হ'ব পৰা নাই। আজি অসমৰ কোনোবা ব্যক্তিয়ে আমাৰ ইছলাম ধৰ্ম ক্ষতি কৰিব বা ইছলাম ধৰ্মৰ ব্যক্তিগত অনুষ্ঠান বন্ধ কৰিব, আমি এইটো কেতিয়াও অনুভৱ নকৰোঁ। আমি আচৰিত অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত গাদী দখল কৰাৰ পিছত বা শাসন বাৰ লোৱাৰ পিছত কেৱল ধৰ্মীয় মেৰুকৰণ কৰি কেৱল ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ যিটো পোষকতা এইটো আমি কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। আমি কোনো পৰ্যায়ে আমি হজম হোৱা নাই কথাটো। আৰু কেৱল মুছলমান, কেৱল হিন্দু এইবিলাক কথা কৈ অসমৰ যিখিনি শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে। আপোনালোকে জানে যে অসমত ইতিমধ্যে 1,57,000 কোটি টকা ঋণত অসমখন ডুব গৈছে। অসমত বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে। মূল্য বৃদ্ধি হৈছে। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেইলৰ হৈছে। এই যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেইলৰ হৈছে বা ব্যৰ্থ হৈছে, এই ব্যৰ্থখিনি তেওঁক ৰাখিবৰ কাৰণে বিভিন্ন ৰাজ্যত গৈ তেখেতৰ হিন্দুত্ববাদী যিখিনি জনপ্ৰিয় তেখেতে অৰ্জন কৰিবৰ কাৰণে এনেকুৱা আবোল তাবোল কথা কৈ আমাৰ সংখ্যালঘু মুছলমানৰ মনত কষ্ট দিছে। আমি কোনো পৰ্যায়ে তেনেকুৱা কথা আমি শুনিব বিচৰা নাছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এনেকুৱা একপক্ষীয় কথাবিলাক ক'ব আমি আচৰিত অনুভৱ কৰিছোঁ। আমাৰতো সন্দেহ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানসিকতা যে ইমান তলপালে গৈছে, মানসিকতা যে একেবাৰে আপোনাৰ এই ইমান তলত গৈছে আমি কেতিয়াও ভবা নাছিলোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ, আপুনি অসমখন বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ ৰাজ্যখন কেনেকৈ আগবাঢ়ি লৈ যাব এই ক্ষেত্ৰত আপুনি চিন্তা ফিকিৰ কৰক, চিন্তা চৰ্চা কৰক। আৰু আপুনি এটা বিশেষ জনগোষ্ঠীক নিষেধ কৰাৰ কাৰণে আপুনি যিটো আপোনাৰ মানসিকতা এইটো এৰক। আৰু এটা কথা আমি স্পষ্ট কৈছোঁ যে আমি অসমত আমি কাৰো গোলাম হৈ জীয়াই থকা নাই। ভাৰতত এটা সুকীয়া সংবিধান আছে আৰু সংবিধানে দিয়া মৌলিক অধিকাৰ ভিত্তিত আমি অসমত জীয়াই আছোঁ। কাৰোবাৰ গোলাম হৈ আমি অসমত জীয়াই থকা নাই। আমি বিচাৰিছোঁ কি? আমি বিচাৰিছোঁ এইটোই যে আমি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আমি অসমত বাস কৰি আছোঁ। আমি সকলোৰে মাজত শান্তি সমন্বয় সৃষ্টি কৰি অসমখন কেনেকৈ আগবাঢ়ি লৈ যাব এই ক্ষেত্ৰত আমি সম্পূৰ্ণভাৱে আমি সহায় সহযোগিতা কৰিবলৈ আমি সদায় বদ্ধপৰিকৰ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো একপক্ষীয় মানসিকতা এইটো এৰিব লাগিব। অসমখন আগবাঢ়ি লৈ যাবলৈ হ'লে সংখ্যালঘু মুছলমানৰ প্ৰয়োজন আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ প্ৰয়োজন আছে। আৰু সেইটো নকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল জনপ্ৰিয় অৰ্জন কৰিবৰ কাৰণে, জনপ্ৰিয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন ৰাজ্যত গৈ যে অসমৰ মাজত যে বিভিন্ন ধৰণৰ এনেকুৱা নিৰ্যাতন চলি আছে আজি অসমত, এই কথাখিনি নিজেই আজি বিভিন্ন ৰাজ্যত গৈ পেলাই হেৰি কৰি আছে, জহাই ফুৰি আছে। বিভিন্ন ৰাজ্যত গৈ তেখেতে নিজেই ক'ব বিচাৰিছে। গতিকে আমি দেখিছোঁ ভাৰতবৰ্ষত যিমানখন ৰাজ্যত আজি বিজেপি শাসনত আছে ইমানখন ৰাজ্যতে আমি দেখিছোঁ সংখ্যালঘু মুছলমান নিৰ্যাতিত হৈ আছে। সংখ্যালঘু মুছলমানৰ কোনো ধৰণৰ নিৰাপত্তা নাই। তাৰ সমান্তৰালকৈ বিশেষকৈ আমাৰ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত সংখ্যালঘু মুছলমান একেবাৰে নিৰাপত্তাহীন হৈছোঁ, একেবাৰে জীৱ জন্তুৰ নিচিনা আমাক ভাবিছে। গতিকে অন্ততঃ আমাক জীয়াই থাকিবলৈ দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমাৰ যিখিনি মৌলিক অধিকাৰ, আমি মৌলিক অধিকাৰ হিচাপে আমাক কমচে কম জীয়াই থাকিব দিয়ক। আমিতো বেলেগ ধৰণৰ কোনো প্ৰাণী নহয় যে আপুনি যি ক'ব সেইটোৱে হ'ব আৰু আপুনি যিটো সিদ্ধান্ত কৰিব সেইটোৱে সংখ্যালঘু মুছলমান বা আমি মানি ল'ম এইটো তেনেকুৱাতো নহয় যে আপোনাৰ কথাই গোটেই অসমৰ মানুহ চলিব। গতিকে আমি গঠনমূলক আলোচনা কৰক, আমি সদায় আমি লগত আছোঁ। কিন্তু আপুনি একপক্ষীয়া কথা কৈ আপোনাৰ জনপ্ৰিয় অৰ্জন কৰি বিশেষ এটা সংখ্যালঘু মুছলমান নিষেধ কৰাৰ যিটো চক্ৰান্ত এইটো আপুনি বন্ধ কৰক। অন্যথাই আপুনি কৈছোঁ যে সংখ্যালঘু মুছলমান যেতিয়া ৰাজপথত ওলাব নহয় আৰু সংখ্যালঘু জনসাধাৰণৰ যিটো আপোনাৰ এই লাষ্ট অন্তিম সময় ধৈৰ্য
আৰু ত্যাগ পৰিশ্ৰম যেতিয়া একেবাৰে এৰি দিব তেতিয়া চাব অসমত যেনেকুৱা অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব যি পৰিৱেশ আপোনাৰ গৃহ বিভাগে সাম্বলি ল'ব নোৱাৰিব সঁচা অৰ্থত আমিওতো মানুহ যেতিয়া ইমান ধৰণৰ অত্যাচাৰ ইমান ধৰণৰ আত্মসন্মান যেতিয়া একেবাৰে নিঃশেষ হ'ব তেতিয়াতো আমাৰ গণতান্ত্ৰিকভাৱে এটা ব্যৱস্থা ল'ব লাগিব গতিকে আমাক শান্তিভাৱে জীয়াই থাকিব দিয়ক আমি বিভিন্ন ধৰণৰ জীৱ জন্তুৰ নিচিনাটো নহয় আমিতো মানুহ আমাৰ আত্মসন্মান এটা আছে বিভিন্ন ধৰণৰ আমাৰ আত্মসন্মান হেও প্ৰতিপন্ন কৰি বিভিন্ন ধৰণৰ ৰাজ্যত গৈ আপুনি আমাক একেবাৰে নিহাই কৰাৰ চক্ৰান্ত আপুনি কেতিয়াও নকৰিব এইটো আমাৰ সংখ্যালঘু মুছলমানে মানি নলম আৰু আপুনি মাদ্ৰাছা বন্ধ কৰাৰ যিখিনি কথা কৈছে এই কথাটো আপুনি অনতিপলমে মই উঠাই লওক মাদ্ৰাছাক আৰু চৰকাৰী ধনেৰে নচলে সম্পূৰ্ণভাৱে আমাৰ সমাজ ব্যৱস্থাত মাদ্ৰাছা চলে আৰু কিয়ামতৰ আগলৈকে মাদ্ৰাছা চলিব কিয়ামতৰ আগলৈকে ইছলাম ধৰ্ম সুকীয়াভাৱে চলিব ইয়াত তৃতীয় শক্তি পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ইছলাম ধৰ্মক ক্ষতি কৰিব পাৰে যি শক্তিয়ে ইছলাম ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান নষ্ট কৰিব পাৰে কেৱল মুখ্যমন্ত্ৰী নহয় এনেকুৱা মুখ্যমন্ত্ৰী 50টা মুখ্যমন্ত্ৰী যদি অসমত আহে আমি এইটো প্ৰত্যাহ্বান জনাইছো যে কেতিয়াও মুখ্যমন্ত্ৰীয়ে আমাৰ ইছলাম ধৰ্ম একো কৰিব নোৱাৰে মুখ্যমন্ত্ৰী নহয় পৃথিৱীত এনেকুৱা শক্তি নহয় গতিকে এনেকুৱা মন্তব্য কৰি অসমৰ শান্তি সম্প্ৰীতি নষ্ট নকৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপুনি ধৰ্মীয় আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী গতিকে আপুনি ৰাজধৰ্ম পালন কৰক আপুনি ৰজা আপুনি প্ৰজাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো আপুনি নাজানে আপুনি বেলেগ ৰাজ্যৰ পৰা আপুনি জ্ঞান অৰ্জন কৰক আমি আশাবাদী বিভিন্ন জাতি জনগোষ্ঠী আপুনি অসমখন কেনেকৈ আগবাঢ়ি লৈ যাব তেনে ক্ষেত্ৰত যদি আপুনি আমাৰ মানুহখিনিক একেবাৰে ভৰিৰ তলত মুচুকি থাকে তেনেকুৱা নহ'ব নহয় এই মানসিকতা আপুনি এৰিবলৈ আমি সংগ্ৰাম পৰিষদে আমি আহ্বান জনাইছোঁ ধন্যবাদ ঝাৰখণ্ডত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য কৰিছে একেবাৰে তৰল মন্তব্য কৰিছে